everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। as usual মই কৈছিলো যে 300 লাইকছৰ এটা সৰু টাৰ্গেট এটা ৰাখিছিলো, যদি সেই টাৰ্গেটটো ফুলফিল হয় তেতিয়া হলে নেক্সট পাৰ্টটো ইনস্ট্যান্টলি আপলোড হ'ব বুলি মই কৈছিলো। আৰু কথা দিছিলো যেতিয়া আনিবতো লাগিবই। আজিৰ ক্লাছটো আমি দীঘাত সমীকৰণৰ আৰুনো কি বস্তু আছে, লাষ্ট ক্লাছত আমি অলমোস্ট বেসিক কেনেকৈ এটা কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ ওলাব পাৰি, কোয়াড্ৰেটিক ইকুৱেচন নহয় কি এইখিনি কথা আলোচনা কৰিছিলো। অকনমান কুইক ৰিভিজন কৰি লও, দেন আমি নেক্সট আমাৰ যিখিনি নতুন বস্তু আছে শিকিব লগা সেইখিনিৰ ফালে আগবাঢ়িম। আগৰ ক্লাছটোৰ নিচিনা এইটো ক্লাছও বহুত দীঘলীয়া নকৰো, কিন্তু এইটো ক্লাছত আমাৰ এটা সৰু টাৰ্গেট এটা থাকিব। এইবাৰ আমাৰ 300 ৰ পৰা অকনমান বাঢ়িব, 400 লাইকস, ঠিক আছে। 400 লাইকস কমপ্লিট হোৱাৰ লগে লগে নেক্সট ক্লাছ আমাৰ আপলোড হ'ব ষ্টেটিষ্টিক্স এণ্ড প্ৰবাবিলিটি। ওকে ডান। তো স্টাৰ্ট কৰিছো। একদম ষ্টাৰ্টিংত আমি যোৱাকালি শিকিছিলো ax² plus bx plus c is equal 0 এনেকুৱা ধৰণৰ ফৰমেটত যদি কোনোবা এটা ইকুৱেচন থাকে, সেই ইকুৱেচনটোক আমি কি বুলি কওঁ, কোয়াড্ৰেটিক ইকুৱেচন বুলি কওঁ। আৰু লগতে আমি শিকিছিলো কোয়াড্ৰেটিক ইকুৱেচন এটাৰ কিমানটা এনসাৰ থাকে, তাৰ মাত্ৰ দুটা এনসাৰ থাকিব। ওকে, ইয়াতে দুটা এনসাৰ থাকিব কাৰণ ওপৰত পাৱাৰ 2 আছে, আৰু এই এনসাৰ দুটা কাৰ ওপৰত ডিপেন্ড কৰে তাৰ কাৰণে আমি শৰ্ট ট্ৰিক শিকিছিলো, আৰু লগতে আমি কোয়াড্ৰেটিক ফৰ্মুলা এটাও শিকিছিলো। কোয়াড্ৰেটিক ফৰ্মুলাটো কেনেকুৱা ধৰণৰ আছিলে, তো কোয়াড্ৰেটিক ফৰ্মুলাটো আছিলে, আমি যদি কওঁ x ৰ ভ্যালু x ইকুৱেল কিমান আহিব, ইয়াতে x ইকুৱেল আহিব -b প্লাস মাইনাস √b² minus 4ac divided by 2ac। এইটো আছিল আমাৰ কোয়াড্ৰেটিক ফৰ্মুলা, আৰু এই ফৰ্মুলাটো ইউজ কৰিও আমি যিকোনো এটা কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ উলিয়াব পাৰো। এতিয়া আজিৰ ক্লাছত আমি নতুন কি বস্তু শিকিম, তো নতুন বস্তু শিকিবলৈ হলে আমি আলোচনা কৰিম যে কোয়াড্ৰেটিক ইকুৱেচনৰ যিকোনো এটা ইকুৱেচনৰ সদায় দুটাই এনসাৰ থাকিব জানো? নহয়, আমাৰ এক্সেপচন কিছুমান থাকিব যিবিলাক কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ নোলায়। এনেকুৱাও কিছুমান ইকুৱেচন থাকিব যিবিলাক কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ ওলাব ঠিকেই, কিন্তু মাত্ৰ এটা পাম, মানে আলটিমেটলি দুটা এনসাৰ পাম, কিন্তু দুইটা এনসাৰে সেম হ'ব। আমি যদি কওঁ এই কোয়াড্ৰেটিক ইকুৱেচনটোৰ এনসাৰ আহিছে 5 and 5, মানে 5 আহিছে এনসাৰ, ঠিক আছে। এনেকুৱাও হ'ব পাৰে যে কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ দুইটা এনসাৰ কিমান আহিছে, 5 আৰু 5 আছে। এই ক্ষেত্ৰত আমি কি কম, এই দুইটা এই ইকুৱেচনটোৰ মাত্ৰ এটা এনসাৰ আছে, তেনেকুৱা টাইপৰ কথা আহি যাব। আৰু কেতিয়াবা এনেকুৱাও কোয়াড্ৰেটিক ইকুৱেচন পাম য'ত আমাৰ স্পেসিফিক দুটা এনসাৰ থাকিব, লাইক 5 আৰু 7, ঠিক আছে। আমাৰ এক্সামত আমাৰ তিনিটা সিচুৱেচন থাকিব, হয়তো কিছুমান কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ নাথাকে, ঠিক আছে, ব্ল্যাঙ্ক, তো খালি কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰে নাই ইয়াৰে। নেক্সট আহিব দুটা সমান এনসাৰ আৰু দুটা বেলেগ বেলেগ এনসাৰ। তো ইয়াৰ কাৰণে আমাৰ কিবা সিস্টেম আছে জানো, যে আমি কেনেকৈ গম পাম যে এটা কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ দুটা সমান আহিব? আমি কেনেকৈ গম পাম এটা কোয়াড্ৰেটিক ইকুৱেচনৰ এনসাৰ দুটা বেলেগ বেলেগ আহিব? তো তাৰ কাৰণে আমাৰ হাতত বহুত ধুনীয়া টেকনিক এটা আছে। ওকে, এটা টেকনিকটোৰ ফালে আহিছো, আমি কেনেকৈ চেক কৰিব পাৰো। তোমালোকে সকলোৱে জানা যে কোয়াড্ৰেটিক ইকুৱেচন বুলি ক'লে এই সমীকৰণটোৰ কথাই আমি মেইনলি আলোচনা কৰিম, যিকোনো সময়তে আমি এইটোৰ বাহিৰে বেলেগৰ কথা আলোচনা নকৰো। এতিয়া যদি আমি চাব লাগে যে এই কোয়াড্ৰেটিক ইকুৱেচনটোৰ এনসাৰ কিমানটা ওলাব, তো সেই ক্ষেত্ৰত আমি কি ইউজ কৰিম, আমি b² - 4ac এই পাৰ্টটোৰ এইখিনি বস্তুৰ ভ্যালু উলিয়াব লাগে। যদি তোমালোকে যিকোনো এটা ইকুৱেচন, মই এটা এক্সাম্পল দি দিলো, এটা সাপোজ তোমালোকে পাই গলা x² + 12x, x² plus সাপোজ ইয়াতে মই কৈ দিলো 12x নালাগে 9x লৈ লোৱা, দেন 18, ঠিক আছে, ইকুৱেল 0। এইটো এটা কোয়াড্ৰেটিক ইকুৱেচন, আৰু এই ইকুৱেচনটোৰ এনসাৰ কি হ'ব, এই ইকুৱেচনটোৰ যেতিয়া আমি এনসাৰ উলিয়াম, এনসাৰ কিমানটা আহিব, দুটা আহিব নে দুইটা এনসাৰে সেম আহিব, নে ইয়াৰে এনসাৰ পসিবলে নহয়, এনেকুৱা ধৰণৰ কথা আমাৰ আহিব। তো এই ক্ষেত্ৰত আমি কি কৰিম, মানে b² - 4ac এই ফৰ্মুলাটো ইউজ কৰিব লাগে। আমি যদি ইয়াতে চাও b ৰ ভ্যালু কিমান হ'ব, ইয়াতে যদি চোৱা b ইকুৱেল আহিব 9, দেন c a ইকুৱেল কিমান আহিব, a ইকুৱেল 1 আৰু c ইকুৱেল আহিব 18, ঠিক আছে। তো আমি কৰিব কি লাগে, এই বস্তুখিনি পূৰণ কৰিব লাগে, অৰ্থাৎ b² মানে কিমান আহিব 9² মাইনাস কি হ'ব 4, a এর ভ্যালু কিমান আছে, a এর ভ্যালু আছে ইয়াতে 1 আৰু c এর ভ্যালু আমাৰ আহি যাব 18। এতিয়া হলে এইখিনি বস্তু যদি আমি পূৰণ কৰো, ইয়াতে দেখিম 9 × 9 = 81, আৰু ইয়াতে কিমান আহিব, আমাৰ আহিব 72, আৰু এইখিনি ক্যালকুলেট কৰিলে আমি ইয়াতে কিমান পাই যাম, 9 আহি যাব আমাৰ কারেক্ট এনসার। অৰ্থাৎ আমি কোয়াড্ৰেটিক ইকুৱেচন এটাৰ যেতিয়া এনসাৰৰ কথা আলোচনা কৰিম, যে ইয়াৰে কি এনসাৰ থাকিব, ইয়াৰে সমান এনসাৰ থাকিব নে বেলেগ বেলেগ এনসাৰ থাকিব, নে দুইটা এনসাৰে আমাৰ এনসাৰ নোলায়, এনেকুৱা ধৰণৰ সিচুৱেচন থাকিব। তো তাৰ কাৰণে আমি এই পাৰ্টটো মনত ৰাখিবা মনত, b² - 4ac ৰ যিটো ভ্যালু আহিব এনসাৰ, সেই এনসাৰটো যদি শূন্যতকৈ ডাঙৰ হয়, তোমালোকে নোট ডাউন কৰি থৈ দিয়া, b² - 4ac is greater than equal to যদি 0 হয়, তেতিয়া হলে এনসাৰ পসিবল, ঠিক আছে। টু ডিফারেন্ট এনসার বুলি লিখিব পাৰা, টু ডিস্টিংক্ট ভ্যালুজ, টু ডিফারেন্ট এনসার, দুটা বেলেগ বেলেগ মান আহিব, মানে যিটো এনসাৰ আহিব সেই এনসাৰটো কি হ'ব, দুটা বেলেগ বেলেগ মান আহিব।
চেক কৰি চাও নেকি চেক কৰি চাও ওকে আমি মই যোৱা কালি এটা শৰ্ট ট্ৰিক কৈছিলো শৰ্ট ট্ৰিকত আমি কি কৰো a আৰু c পূৰণ কৰো ইয়াতে 18 আৰু f পূৰণ কৰিলে কি হ'ব 18 গুণ 18 আৰু আমি 18 এনেকুৱা দুটা সংখ্যাত ভাঙিম যাতে এইটোৰ কি হয় যোগফলটো 9 ৰ সমান হয় আৰু আমি সকলোৱে জানো 6 পূৰণ 3 কিমান 6 3 গুণ 18 অৰ্থাৎ 6 + 3 9 মিলি আছে তো এতিয়া আমি কি ক'ব লাগিব আমি চাব লাগিব যে এনসার দুটা কি হ'ব এনসার দুটাৰ আগত পজিটিভ আহিব নি নেগেটিভ আহিব আমি দেখিছো ইয়াতে c ৰ আগত পজিটিভ সাইন আছে আছেনে মনত লাষ্ট ক্লাছত কৈছিলো c ৰ আগত পজিটিভ সাইন আছে মানে যি দুটা এনসার আহিব তাৰ আগত সেম সাইন আহিব মানে যোগ আহিব নহলে বিয়োগ আহিব আৰু লগতে আমি দেখিছো b ৰ আগত প্লাস চিন আছে মানে ইয়াতে কি আহিব নেগেটিভ আহিব ঠিক আছে নেগেটিভ সাইন আহিব এটা আছে 6 এটা আছে 3 অৰ্থাৎ 6 আৰু 3 আমাৰ কারেক্ট এনসার আহি গল -6 and -3 আমাক যদি কোয়েশ্চন কৰে যে এই ইকুয়েশনটোৰ आंसर কোৱাচোন x ৰ ভ্যালু কোৱা আমি কি কম -6 and -3 আৰু এই ভ্যালু দুটা তোমালোকে মন কৰিলে দেখিবা দুইটা বেলেগ বেলেগ মান ঠিক আছে দুইটা একেই নহয় তো সেই কাৰণে আমি কম এই ইকুয়েশনটোৰ আৰু তোমালোকে যদি এইটো ফৰ্মেটটো চেক কৰিছা ইয়াতে দেখিবা b² - 4ac is greater than 0 আৰু শূন্যতকৈ ডাঙৰ হলে হেতু কি বুলি কয় যে তাৰ দুটা ডিস্টিংক্ট ভ্যালু থাকিব ক্লিয়াৰ এইখিনিলৈকে ক্লিয়াৰ এটা নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ আহিব ইয়াৰে পাছত আমি কম আমাৰ এনেকুৱা সিচুৱেচন থাকিব যে b² - 4ac = 0 কেতিয়াবা তোমালোকে যেতিয়া সলভ কৰিবা কোয়াড্ৰেটিক ইকুয়েশন এটা যেতিয়া এনেদৰে সলভ কৰিবা তোমালোকে ইকুৱেল 0 পাই যাবা আৰু 0 পোৱাৰ মিনিংটো হৈছে এনসার মাত্ৰ এটাই থাকিব বা সমান এনসার আহিব যি দুটা এনসার ওলাব আমাৰ যে কোয়াড্ৰেটিক ইকুয়েশনৰ দুটা এনসার আহিব সেই দুইটা এনসারে কি হ'ব এনেকুৱা ফৰমেটত থাকিব 2 2 মানে সমান দুইটা বা 3 3 হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু এনসার দুটা সদায় সমান হ'ব এটো বেলেগ বেলেগ এনসার আহিব নোৱাৰে কি কোনটো ক্ষেত্ৰত গম পাম যেতিয়া b² - 4ac = 0 ওলাব আৰু নেক্সট আমাৰ কি আছে ইয়াৰে পাছতে আমি মনত ৰাখিম b² - 4ac এই বস্তুখিনিৰ ডাটাখিনিৰ ভ্যালু যদি শূন্যতকৈ সৰু হয় তেতিয়া হলে ইয়াৰে এনসার পসিবল নহয় ঠিক আছে নট পসিবল আমাৰ কোয়াড্ৰেটিক ইকুয়েশন এটাৰ এনসার আছে নে নাই কি এনসার আহিব বা তাৰ শূন্য দুটা রুটস কেইটাৰ কি হয় ভ্যালু এই গোটেইবিলাক বস্তু গম পোৱাৰ কাৰণে আমি b² - 4ac ফৰ্মুলাটো ইউজ কৰিব পাৰো ওকে ডান আশা কৰো বুজি পালা সকলোৱে এইখিনিলৈকে ক্লিয়াৰ সকলোৰে নোটস খিনি ধুনীয়াকৈ বনাই থবা লগতে ইয়াৰে পাছত কি কি টপিক আছে এইখিনি আমি আলোচনা কৰো আৰু একদম শেষত মই আগতেও কৈছিলো সাগে মোস্ট প্ৰবাবলি আৰু কোৱা নাই যদি আজি মই ডিক্লেয়াৰ কৰি আছো আমি ধুনীয়াকৈ আমাৰ এই গোটেই কেইটা চেপ্টাৰৰ পৰা এবাৰ কমপ্লিট কৰি লও দেন আমি প্ৰেক্টিস কোৱেশ্চন কৰিম ঠিক আছে আৰু সেই প্ৰেক্টিস কোৱেশ্চনত টাৰ্গেট কৰিম আমাৰ যি 15টা কোৱেশ্চন বা যি 15 নম্বৰ কোৱেশ্চন আহিব বুলি এক্সামত কৈছে সেই গোটেই কেইটা যেটা কমন পেলাব পাৰো তাৰ চেষ্টা এটা চলাম ওকে এতিয়া তো বৰ্তমানৰ কাৰণে আমি বেসিক্সৰ ওপৰত গুৰুত্ব দি আছো ওকে এতিয়ালৈকে আমাৰ কি ক্লাস গল মই হেতু একেলগে ৰিভাইন্ড কৰাই দিও একদম প্ৰথমতে আমি পঢ়িছিলো সেট থিওৰি হয়নে সেকেন্ডত আমি আলোচনা কৰিছিলো ট্ৰিগনোমেট্ৰি তাৰ পিছত আমি কি আলোচনা কৰিছিলো আমি PYQ কৰিছিলো প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন আগতে আহি যোৱা কোৱেশ্চন পেপাৰৰ আইডিয়া এটা লৈছিলো চতুৰ্থ ক্লাছত আমি কোয়াড্ৰেটিক ইকুয়েশন কৰিছো আৰু আজি 5 নম্বৰ ক্লাছত আমি কি কৰিলো কোয়াড্ৰেটিক ইকুয়েশনৰে আমি সেকেন্ড পাৰ্টটো কৰি আছো দাত আমাৰ এতিয়ালৈকে এটোৰ ফালৰ পৰা ক'বলৈ গলে আমাৰ এই 5টা ক্লাস হৈ গৈছে হাগৰ গোটেই কেজনে এই 5টা ক্লাস কৰিছা এতিয়া আমাৰ বৰ্তমানৰ কাৰণে ৰৈ আছে কোনটো সেট থিওৰিৰ এটা ক্লাস ৰৈ আছে হেতু আমি কোৱেশ্চন প্ৰেক্টিস কৰিম নেক্সট আমাৰ ট্ৰিগনোমেট্ৰিৰ এটা ক্লাস ৰৈ আছে যত আমাৰ অকনমান থিওৰিটিক্যাল বস্তু বাকি আছে আৰু লগতে কোয়াড্ৰেটিক ইকুয়েশনৰ আজি থিওৰিটিক্যাল পাৰ্ট আৰু লগতে অলপমান নিজৰ ফালৰ পৰা প্ৰেক্টিস তোমালোকৰ আগবাঢ়ি আহিব ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটা কোয়াড্ৰেটিক ইকুয়েশনৰ কি আহিব আমাক লগতে এক্সামত কেতিয়াবা কয় এটা ইকুয়েশন এটা দি দিলে সাপোজ এইটোৱে কৰি দিলে x² + 5x দি দিলে 5x plus 6 is equal 0 এটা এই ইকুয়েশনটোৰ যিকিটা आंसर আহিব আমাক কোৱেশ্চনত কয় যে এই ইকুয়েশনটোৰ যিকিটা आंसर আহিব ৰুট আহিব সেই ৰুট কেইটা যোগফল উলিবা sum of the roots মানে কিমান ইয়াতে যিকিটা आंसर আহিব आंसर কেইটাৰ আমাক যোগফল উলিয়াব দিছে আমি কেনেকৈ आंसर উলিয়াম সো आंसर উলিওৱাৰ টেকনিকটো আমাৰ হাতত ধেৰ আছে তাৰ কাৰণে আমি কি কৰিব পাৰো আমি a আৰু c পূৰণ কৰিব পাৰো ইয়াতে ac কিমান আহিব 6 আহিব 6ক আমি দুটা সংখ্যাত ভাঙি দিম 2 পূৰণ 3 আৰু 2 পূৰণ 3 কিয় ভাঙিলো কাৰণ 3 যোগ 2 কৰিলে 5 পোৱা যায় হল এইখিনিলৈকে তো 3 + 2 কৰিলে আমি 5 পাই যাম এটা নেক্সট আমি কি কৰিম নেক্সট আমি চাম ইয়াতে কি সিম্বল আছে ইয়াতে আছে পজিটিভ মানে যি দুটা आंसर আহিব आंसर দুটাৰ আগত কি সাইন থাকিব সেম সাইন থাকিব ঠিক আছে সেম সাইন থাকিব
তাৰ পাছত আমি চাম বিৰ আগত কি সিম্বল আছে বিৰ আগত আছে প্লাস মানে ইয়াৰে অপোজিট কি হ'ব নিগেটিভ আহি যাব আমাৰ এনসাৰৰ আগত সিম্বল অৰ্থাৎ কি আহি যাব এতে আমাৰ এনসাৰ ওলাব -3 and -2 ডান তো ইয়াৰে আমাৰ কারেক্ট এনসাৰ ওলাই গল -3 and -2 কিন্তু এক্সামত যেতিয়া আমাক ক'ব যে ইয়াৰে ৰুট দুটাৰ যোগ কৰিব লাগে আমাৰ এটা কারেক্ট এনসাৰ কিমান আহি গল ইয়াতে যদি আমি ৰুট দুটা যোগ কৰো আমাৰ কারেক্ট এনসাৰ আহিব 3 প্লাস -3 প্লাস -2 এনেকুৱা আহিব ন -3 প্লাস -2 এইটো হৈ যাব আমাৰ ৰুট দুটাৰ যোগফল সকলোৰে ক্লিয়াৰ তো এই দুটা যোগ কৰিলে আমি দেখিম -5 আমাৰ এনসাৰ ওলাই আহিব ইয়াৰে ৰুট দুটাৰ সাম sum of the roots বুলি ক'লে আমাৰ কি আহিব -3 plus -2 is equal -5 কিন্তু এক্সামত আমি ইমানখিনি কৰাৰ প্ৰয়োজন নাই এতিয়া আমাৰ লাকিলি আমি এনেকুৱা কিছুমান ট্ৰিক শিকিলো আমি ইমান ধুনীয়া মেথড শিকিছো যে আমাৰ এইটো মেথডত কৰিবলৈও বেছি টাইম লগা নাই কিন্তু এক্সামত ইয়াতকৈ শৰ্ট ট্ৰিকৰ আমি কৰিব পাৰিম কেনেকৈ ধৰি লোৱা হল এটা কোৱাড্ৰেটিক ইকুৱেচন আছে আৰু সেই কোৱাড্ৰেটিক ইকুৱেচনটো মই অকমান ষ্টেণ্ডাৰ্ড ফৰ্মেটত লিখি দিছো এটা কোৱাড্ৰেটিক ইকুৱেচন আছে ax² + bx + c is equal 0 আৰু এই ইকুৱেচনটোৰ আমাক কৈ দিলে দুটা ৰুট আছে আৰু সেই ৰুট দুটা হৈছে আলফা এণ্ড বিটা আলফা আৰু বিটা কি ইয়াৰে শূন্য দুটা শূন্য বা ৰুট বা ভ্যালু x ৰ মান কিমান আলফা আৰু বিটা আমাক যদি কয় এই আলফা আৰু বিটাৰ যোগফল উলিয়াব লাগে যোগফল মানে কিমান সাম তো সাম যদি আমি উলিয়াবলৈ ট্রাই কৰো আলফা প্লাস বিটা ইকুয়াল সদায় आंसर আহিব -b/a -b/a ইয়াৰ মিনিং কি ইয়াৰ মিনিংটো হৈছে b ৰ আগত মাইনাস সিম্বলটো দিলা দেন তলত লিখি দিলা b/a যদি কাৰোবাৰ কিবা কনফিউজন থাকে যদি কাৰোবাৰ কিবা ক্লাস ৰিলেটেড কোৱেৰিজ থাকে কেতিয়া ক্লাস হ'ব ক্লাসটো কেতিয়া আপলোড হৈছে একো খবৰ পোৱা নাই তো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰা মই এটো একেলগে জনাই থৈ দিলো মেথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত নিশ্চয় পাই যাবা তাত মই ক্লাসটো যেতিয়া আপলোড হয় লগে লগে মই তোমালোকক শেয়াৰ কৰি দিম ওকে ডান এটা ইয়াতে আমি দেখিলো আলফা প্লাস বিটা ইকুয়াল কি আহিব -b/a যদি কোনোবাই তোমালোকক কোৱেশ্চন কৰে যে ৰুট দুটাৰ পূৰণফল কি হ'ব আমিতো গম পালো যে যোগফল -b/a তো প্ৰডাক্ট অফ দা ৰুটস বুলি আমাক কোৱেশ্চন কৰে what will be the product of the root of the equation ax² + bx + c এনেকুৱা ইকুৱেচনটোৰ প্ৰডাক্ট কি হ'ব তো সেই ক্ষেত্ৰত আমি आंसर দি দিম c/a হাউৰু বুজি পালা ক্লিয়াৰ সকলোৰে তো আমাক যদি প্ৰডাক্ট দিলে আমি কি কম c/a এতিয়া যদি তোমালোকে এই ইকুৱেচনটো চোৱা ইয়াৰে b ভ্যালুটো গম পাইছা এইটো ন এইটো b আৰু ইয়াতে a আহিব তলত ঠিক তেনেদৰে যদি আমি ইয়াতে ইউজ কৰিব ট্রাই কৰো এইটো ইকুৱেচনৰ ক্ষেত্ৰত যদি আমাক যদি কয় যে সাম অফ দা ৰুটস উলিওৱা আলফা প্লাস বিটা উলিওৱা আমি কি কম -b/a আৰু ইয়াৰে b ৰ ভ্যালু কিমান হ'ব কোৱাচোন b ৰ ভ্যালু আছে 5 ক্লিয়াৰ b ৰ ভ্যালু আছে 5 a ৰ ভ্যালু কিমান আছে a ৰ ভ্যালু আছে 1 তো -5/1 অৰ্থাৎ কারেক্ট आंसरটো মুখে মুখে ওলাই গল আমাৰ -5 আমি এইখিনি প্ৰসেস কৰাৰ প্ৰয়োজন আছে জানো একদমই নাই তো এপ্ৰোচটো বহুত বেছি মেটাৰ কৰে যিকোনো এক্সামৰ কাৰণে এপিয়াৰ নকৰা কিয় আমি কিমানখিনি ভালদৰে শিকিছো কিমানখিনি কনসেপচুয়ালি স্ট্ৰং বা কিমানখিনি আমাৰ সৰু সৰু পইণ্ট ক্লিয়াৰ আছে এইটো মেটাৰ কৰে আমি এইটো মেথডত অবিয়াসলি কৰিব পাৰিম কিন্তু কিমানখিনি টাইম কনজিউমিং হ'ব যোনটো ভুল হোৱাৰ সম্ভাৱনা থাকে সেই সম্ভাৱনাটো তোমালোকে ইয়াতে নোপোৱা এটা সিম্পলি তোমালোকে -b/a কৈ দিবা কারেক্ট आंसर ওলাই আহিব যদি মই কও ইয়াৰে প্ৰডাক্ট অফ দা ৰুটস উলাব লাগে তো প্ৰডাক্ট অফ দা ৰুট কি হ'ব আলফা * বিটা কিমান ওলাব c/a অৰ্থাৎ c/a মানে আহিব 6/1 কারেক্ট आंसर আহি গল 6 এটা তোমালোকে পূৰণ কৰিও চাব পাৰা চোৱা এটা आंसर আছে -3 এটা आंसर -2 এটা পূৰণ কৰিলে কি হ'ব -a প্লাস 3 2 গুণ 6 আহি গল নে নাই आंसर আহি গৈছে তো c/a আমি কৰিব পাৰিম আৰু b/a কৰিলে সাম অফ দা ৰুটস ওলাই আহিব আশা কৰো এইখিনি লাগে সকলোৰে ক্লিয়াৰ আকৌ মেনশন কৰিছো এইবাৰৰ ভিডিওটোৰ টাৰ্গেট ৰাখিছো মই 400 লাইক যেটো একদম তোমালোকৰ কাৰণে ইজি হ'ব ভিডিওটো শেয়াৰ কৰি দিয়া আৰু লগতে লগে যদি আজিৰ ভিতৰতে কমপ্লিট হয় বা কালিৰ ভিতৰত যদি কমপ্লিট হৈ যায় নেক্সট মই কালিয়ে নেক্সট এটা পাৰ্ট আপলোড কৰি দিম হেতু আহিব আমাৰ ষ্টেটিষ্টিক্স এণ্ড প্ৰবাবিলিটি যেটো বহুত বেছি ইন্টাৰেষ্টিং টপিক হ'ব বহুত বেছি ইজি টপিক হয় তোমালোকৰ কাৰণে মই যিমানখিনি টাইম লৈ আছো আধা ঘণ্টা এটা সময় লৈ আছো লাষ্ট ক্লাস আধা ঘণ্টাৰ আছিল এইটো ক্লাস অলমোস্ট 20 মিনিট 25 মিনিট বা আধা ঘণ্টাৰ হ'ব এই ক্লাস দুটাৰ ভিতৰতে তো এনেকুৱা ধৰণৰ ক্লাস এটা আপলোড কৰিম ষ্টেটিষ্টিক্সৰ কাৰণে যেটো তোমালোকৰ কাৰণে একদম বেছি বেনিফিচিয়েল হ'ব এক্সামত যাতে তাৰ বাহিৰত কোৱেশ্চন না যায় হেতু মই কনসাৰ্ন ৰাখিম যাতে তোমালোকে চিন্তা কৰিব লগা একো নাথাকে বেলেগ কৈ একো ফলো কৰিব লগা নাথাকে এই গোটেইখিনি বস্তু মই কেয়াৰ ৰাখিম জাস্ট তোমালোকে কি কৰিব লাগে 400 লাইকছৰ টাৰ্গেটটো কমপ্লিট কৰিব লাগে এটা নেক্সট এটা ইন্টাৰেষ্টিং কোৱেশ্চন হৈছে আমাৰ কোৱাড্ৰেটিক ইকুৱেচন এটা বহুত ডাঙৰ কোৱেশ্চন দিয়া দেখা যায় মানে কব এটা ইকুৱেচন এটা দি দিব সাপোজ আমাক কৈ দিলে 6x² + 3x + 9 is equal 0 সবাৰে এইটো তোমালোকে এক্সাম্পলটোৰ ওপৰত বেছি গুৰুত্ব নিদিবা তোমালোকক মই জাস্ট যিখিনি কথা বুজাব ট্রাই কৰিছো হেতুৰ ওপৰত মেইনলি গুৰুত্ব দিয়া এতে মই 7 দি দিলো তেতিয়া অলপ বেছি ভাল হ'ব 7 দি দিলো ওকে এতিয়া ইয়াতে যদি তোমালোকে মন কৰা ইয়াতে কিমান আহিব এৰ আমাৰ এটা ইকুৱেচন দিয়া আছে এই ইকুৱেচনটোৰ আমাক কি দিছে
এই ইকুৱেশ্যনটোৰ আমাক কিমান দিছে আমাক দি দিছে এই ইকুৱেশ্যনটোৰ সাপোজ এক্সামত কৈ দিলে যে এই সমীকৰণটো x + 1 এৰে হৰণ যাব নেকি এইটো কোৱেশ্চন আমাক বহুত বেছিকৈ কৰা দেখা যায় ইমানেৰে হৰণ যাব নেকি ঠিক আছে ইমানেৰে হৰণ যাবনে এইটো কোৱেশ্চন কৰি দিয়ে যাবনে এটা কেনেকৈ গম পাম আমাক যদি কয় যে এই সমীকৰণটোৰ এই ইকুৱেশ্যনটোক x + 1 এৰে হৰণ যাবনে সেকেন্ড পইণ্ট এই ইকুৱেশ্যনটোৰ এইটো এটা ফেক্টৰ হয় নে মানে উৎপাদক হয় নেকি লগতে আমাৰ এক্সামত এনেকুৱা ক'ব যে এইটো এটা ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটোৰ তলৰ থকা কোনটো এটা ফেক্টৰ মানে একবাৰ দিব x + 1 এবাৰ দি দিলে 2 নম্বৰত দি দিলে অপচন 2 x - 1 অপচন সি দি দিলে তোমালোকক অপচন 3 দি দিলে তোমালোকক x + 2 অপচন ডি দি দিলে তোমালোকক x - 2 আশা কৰো বুজি পালা সকলোৱে কোৱেশ্চনটো বুজি পাই আছা ইয়াতে যদি মন কৰা ইয়াতে আমাৰ কোৱেশ্চনত ক'ব পাৰে তোমালোকক দুটা কোৱেশ্চন আহিব কোৱেশ্চনটোৰ ধৰণ দুটা থাকিব এটা হ'ল তোমালোকক এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া হ'ব আৰু এই ইকুৱেশ্যনটোৰ পৰা তোমালোকক ক'ব যে এই ইকুৱেশ্যনটোক x + 1 এৰে হৰণ যাব নেকি প্ৰথম কোৱেশ্চন এনেকুৱা আহিব পাৰে যে ইমানেৰে হৰণ যাব নেকি এইটো হ'ল যদি হৰণ যাব তেতিয়াহলে ভাগশেষ উলিওৱা ঠিক আছে যদি হৰণ যায় বা হৰণ যদি নাযায় তেতিয়াহলে ভাগশেষ উলিওৱা ৰিমাইন্ডাৰ আমাক ৰিমাইন্ডাৰ উলিয়াব দিয়ে ঠিক আছে ৰিমাইন্ডাৰ উলিওৱা ঠিক আছে ৰিমাইন্ডাৰ উলিয়াব দিব আমাক কোৱেশ্চনত ক'ব যে এই ইকুৱেশ্যনটোক x + 1 এৰে হৰণ যাবনে নেক্সট ক'ব এই ইকুৱেশ্যনটোৰ তলৰ কোনটো এটা ফেক্টৰ এই ইকুৱেশ্যনটোৰ ফেক্টৰ মই সকলোকে এটাই কথা ক'ব বিচাৰো যদি এটা ইকুৱেশ্যনক এই যোনকেইটা আমাৰ দিয়া আছে অপচন এই অপচন কেইটাৰ কোনোবা এটাৰে হৰণ যাব লগা হয় বা ইয়াৰে যদি কোনোবা এটা এই ইকুৱেশ্যনটোৰ ফেক্টৰ হ'ব লগা হয় তেতিয়াহলে x ৰ মানটো ইয়াতে বহালে 0 আহিব লাগিব এতিয়া ইয়াৰে এনসাৰ উলিওৱাৰ টেকনিক দুটা আছে এটা হ'ল আমাৰ বেসিক টেকনিক যেটো মই তোমালোকক শিকাইছিলো আমি কি কৰিব লাগে a আৰু c পূৰণ কৰি পেলাই তোমালোকে x ৰ মানটো ওলাব লাগে যদি x ৰ মানটো ইয়াৰ লগত মিলি গৈছে তেতিয়াহলে সেইটো আমাৰ কাৰেক্ট এনসাৰ যদি মিলা নাই তেতিয়াহলে সেইটো আমাৰ কাৰেক্ট এনসাৰ নহয় ক্লিয়াৰ সেইটো আমাৰ কাৰেক্ট এনসাৰ নহয় এতিয়া যদি মই ইয়াতে আৰু অলপমান ইকুৱেশ্যনটো ইজি কৰিবলৈ ট্ৰাই কৰো সাপোজ এইটো এটা দি দিলে x² প্লাস এৰে কৈ দিলে 9x এৰে দিলে 20 is equal 0 এটা এই ইকুৱেশ্যনটোৰ অপচন দি দিলে অপচন a দি দিলে x + 3 অপচন b দি দিলে x - 1 অপচন c দি দিলে x + 1 অপচন d দি দিলে x - 3 এটা এই ইকুৱেশ্যনটোৰ পৰা আমাক কৈ দিলে যে এই ইকুৱেশ্যনটোৰ তলৰ কোনটো এটা ফেক্টৰ ঠিক আছে আমাক কোৱেশ্চন কৰি দিলে এই ইকুৱেশ্যনটোৰ তলৰ কোনটো এটা ফেক্টৰ এটা ইয়াৰে ফেক্টৰ কোনটো আমি কেনেকৈ গম পাম তাৰ কাৰণে আমি আইডাৰ ইয়াৰে x ৰ মানটো উলাই লব পাৰো আমি জানো না কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কেনেকৈ কৰে সলভ কৰি পেলাই x ৰ মানটো উলাই লব পাৰো উলাই লৈ পেলাই চেক কৰিম ইয়াৰে অপচনৰ লগত কোনটোৰ লগত মিলি আছে আদাৰৱাইজ আমি কি কৰিব পাৰো ইয়াৰে x ৰ মান কেইটা আমি ইয়াতে বহাই চাব পাৰো কেনেকৈ বহাম তাৰ কাৰণে তোমালোকে কি কৰিব লাগে যেতিয়া এটা সমীকৰণক এটা কোৱাড্ৰেটিক ইকুৱেশ্যনক এনেকুৱা এটা ফৰমেটৰ x + 3 x + x - 1 x + 1 এনেকুৱা এটা সমীকৰণৰে যদি হৰণ যাব লগা হয় তেতিয়াহলে এইটোক আমি 0 হিচাপে ধৰিব লাগে আমি এনেকৈ ক'ব পাৰিম যে x + 3 = 0 ঠিক আছে x + 3 = 0 বুলি ধৰি লবা দেন তোমালোকে পাই যাবা x = কিমান -3 পালানে তো এই সেম স্ট্ৰাকচাৰত তোমালোকে বাকি কেইটা উলিয়াব নোৱাৰিবা জানো ইজিলি পাৰিবা আমি কৰিব কি লাগে x + 3 = 0 বুলি কম আৰু তাৰ পৰা x = -3 উলাই লম হল এই যে x ৰ ভ্যালুটো পাই গলো এই ভ্যালুটো তোমালোকে ইয়াতে বহাব লাগে x ৰ জায়গাত আৰু বহুৱাৰ পাছত যদি এই ইকুৱেশ্যনটোৰ এনসাৰ যদি 0 হয় তেতিয়া হলে আমি কম যে x + 3 ৰে এই ইকুৱেশ্যনটো হৰণ যাব বা x + 3 এই ইকুৱেশ্যনটোৰ এটা ফেক্টৰ হ'ব বা এই x + 3 ইকুৱেশ্যনটোৰে হৰণ কৰিলে কোনো ভাগশেষ ৰৈ যোৱা নাই তেনেকুৱা কথা আহিব এনেকুৱা ধৰণৰ আমি কথা আমি ইয়াৰ পৰা গম পাই যাম এতিয়া চোৱা -3 টো মই ইয়াতে বহাই দিলো -3 হোল স্কয়াৰ প্লাস 9 - 3 ঠিক আছে প্লাস 20 এটা যদি এইখিনি সলভ কৰি দিও -3 স্কয়ার মানে কিমান 3 3 গুণ 9 এটা কিমান হ'ব প্লাসে মাইনাসে মাইনাস 9 3 গুণ 27 ঠিক আছে আৰু ইয়াতে আছে 20 20 প্লাস 9 কিমান আহিব 20 প্লাস 20 কিমান আহিব 20 প্লাস 9 আহিব 29 29 minus 27 equal কিমান আহি গল 2 আহি গল আমাৰ ক্যালকুলেশন মিস্টেক হৈছে নেকি মিস্টেক তো হোৱা নাই আমাৰ ওকে হোৱা নাই ওকে তো আমাৰ ইয়াতে ফাইনালি আমি গম পাই গলো ইয়াতে আমাৰ কে মই এটা অলপমান বস্তু চেঞ্জ কৰি দিছো দেই ইয়াতে তোমালোকে এইটো লৈ লোৱা x plus ওকে তো আমি ইয়াতে দেখিলো যে ইয়াতে আমাৰ आंसर কিমান আহি গল आंसर আহি গল 2 মই কি কৰিছিলো প্ৰথমতে এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো x + 1 ৰে হৰণ যাবনে নে চেক কৰিছো কেনেকৈ চেক কৰিছো x + 3 মই ইকুৱেল 0 বুলি ধৰিছো x + 3 ইকুৱেল কিমান 0
তো হলে x ইকুৱেল কিমান আহিব -3 আৰু এই -3 ভ্যালুটো মই ইয়াতে বহাই দিছো আৰু বহাই দি দেখিলো आंसर কিমান আহিছে आंसर আহিছে 2 which is not equals to 0 আৰু এই দুইটো 0 ৰ সমান নহয় যেহেতুকে 0 ৰ সমান নহয় আমি কম যে এই কোৱাড্ৰেটিক ইকুৱেচনটোৰ প্ৰথম x + 3 এটা ফেক্টৰ নহয় বুলি কম উৎপাদক নহয় আৰু লগতে আমি কম এই কোৱাড্ৰেটিক ইকুৱেচনটো এই যোনটো x + 3 আছে এইটোৰে হৰণ নাযায় বুলি কম আৰু লগতে আমি কম যদি আমাক কোৱেচন কৰে যে এই কোৱাড্ৰেটিক ইকুৱেচনটো যদি এইটোৰে x + 3 ৰে হৰণ কৰা হয় ভাগশেষ কিমান আহিব আমাক হেতু কোৱেচন কৰে যদি x² + 9x + 20 x + 3 ৰে হৰণ কৰা হয় তেতিয়ালে ভাগশেষ কিমান আহিব এই ক্ষেত্ৰত আমি কম ভাগশেষ কিমান আহিব ভাগশেষ আহিব 2 বুজি পালা সকলোৱে এটা নেক্সট স্টেপত আমি কি কৰিব পাৰো এই সেম প্ৰসিডিউৰত আমি যিখিনি স্টেপ এতিয়ালৈকে কৰিছো এই সেম প্ৰসিডিউৰত আমি আৰু এটা কাম কৰিব পাৰো হেতু হৈছে আমি এইবাৰ লৈ ললো সাপোজ x - 1 equal 0 ধৰি লোৱা x - 1 equal যদি 0 ধৰি লোৱা তেতিয়ালে 1 ৰ ভ্যালু কিবা এটা আহিব নে নাই x - 1 is equal suppose আমাৰ 0 ধৰি ললো তো x equal কিমান আহিব 1 আহিব তো এইবাৰ তোমালোকে x ৰ ভ্যালুটো 1 বহায়ও চাব পাৰা যদি তোমালোকে x ৰ ভ্যালুটো ইয়াতে যদি 1 বহাই দিয়া কি হ'ব চোৱাচোন 1 স্কয়ার মানে 1 9 1 গুণ 9 9 যোগ 1 10 20 এর হয় কিমান 30 মানে ইয়াৰে आंसरটো কিমান আহিব ইয়াৰে आंसरটো আহিব 30 টো 0 ৰ সমান জানো নহয় তো সেই কাৰণে আমি কম x - 1 এই ইকুৱেচনটোৰ এটা ফেক্টৰ নহয় আৰু লগতে x - 1 ৰে এইটো হৰণ কৰিলে ভাগশেষ কিমান আহিব 30 আহিব এটা নেক্সট আমি চেক কৰিম x - 4 ৰে তো x - 4 ইকুৱেল কি আছে x - 4 ইকুৱেল আছে 0 তো x ইকুৱেল আহি যাব 4 এটা x ইকুৱেল 4 যদি আমি ইয়াতে বহাই দিও তেতিয়া হ'ব জানো কেতিয়াও নহয় কাৰণ চোৱা ইয়াতে যদি মই x ৰ ভ্যালুটো পজিটিভ ৰাখো তেতিয়ালে आंसर খিনি কি আহিব সদায় পজিটিভে আহিব মই নেক্সট কৈ দিলো x - 4 আছে এটা x + 4 হ'ব নেকি যদি ইয়াতে x + 4 ইকুৱেল 0 ধৰা হয় সাপোজ আমাৰ অপচনত x + 4 দিছে তেতিয়া x ইকুৱেল কিমান আহিব x ইকুৱেল আহিব -4 x ইকুৱেল কিমান আহি গল -4 এটা এই -4 ৰ ভ্যালুটো ইয়াতে বহাই চোৱাচোন -4 স্কয়ার plus 9 whole into -4 plus 20 এটা সলভ কৰিলে কিমান পাম -4 স্কয়ার মানে আহিব 16 কাৰণ মাইনাসে মাইনাসে প্লাস হৈ যাব ইয়াতে 9 4 গুণ কিমান 37 plus 20 এটা তোমালোকে যদি এইখিনি সলভ কৰা তোমালোকে দেখিবা 20 যোগ 10 30 37 16 37 সব কাট খাই গল মানে আলটিমেটলি 0 আহি গল আমি যদি চাও যে x + 4 ৰে এই ইকুৱেচনটো হৰণ যাব নেকি তাৰ কাৰণে মই কি কৰিছো x + 4 = 0 লিখিছো x = -4 লিখিছো যদি x = -4 হয় এই -4 ৰ ভ্যালুটো ইয়াতে বহাই দিলে আমি কি দেখিলো आंसर আহিছে 0 आंसर যেহেতু 0 আহিছে আমি এতিয়া ক'ব পাৰিম যে এই কোৱাড্ৰেটিক ইকুৱেচনটো x + 4 ৰে হৰণ যাব বা এই কোৱাড্ৰেটিক ইকুৱেচনটোৰ এটা ফেক্টৰ x + 4 হয় এই কোৱাড্ৰেটিক ইকুৱেচনটোৰ এটা ফেক্টৰ কোন x + 4 আৰু এই কোৱাড্ৰেটিক ইকুৱেচনটো আমি যদি x + 4 ৰে হৰণ কৰো ভাগশেষ কিমান আহিব ভাগশেষ আহিব 0 খাগৰু বুজি পালা ক্রিস্টাল ক্লিয়ার হৈ গল এটা ভাবি আছে এনেকৈ হলেছো প্ৰতিটো চেক কৰি থাকিলে বহুত টাইম যাব ইয়েস যাব টাইম তো তোমালোকে কি কৰিব পাৰা তোমালোকে এনেকৈ চেক নকৰি পেলাই তোমালোকে ডাইৰেক্টলি মই যেটো বেসিক টেকনিক শিকাইছিলো সেই টেকনিকটো ইউজ কৰিব পাৰা এটা এইটো মেথড হৈছে একদম বেসিক মেথড এইটো মেথডত ইউজ কৰিলে আমি একো নলেজ থাকিব নালাগে আমি একো নাজানিলেও কথা নাই ইজিলি পাৰিম কিয় কাৰণ আমি এইটো 0 বুলি ধৰিবলৈ কিমাননো সময় লাগে ধৰি লও ইয়াৰে সমীকৰণ কিটা আমি 0 বুলি ধৰিম এটা x ৰ মানটো কিবা এটাটো ওলাব আৰু সেই মানটো ইয়াতে বহাই দিম আৰু যেতিয়ালৈকে आंसर 0 নলাই কৰি যাম অলপমান টাইম কনজিউমিং কিন্তু বুজিব লগা একো নাই মেন্টালি আমাৰ একো প্ৰেছাৰ নপৰে বহুত বেছি ইজি হৈ পৰে কিন্তু যদি আমি যেটো টেকনিক অলৰেডি শিকিছো আমি এটা টেকনিক শিকি থৈছো ন আমি কোৱাড্ৰেটিক ইকুৱেচন সলভ কৰাৰ কাৰণে দুটা টেকনিক শিকিছিল এটা হল ফেক্টৰাইজেচন আৰু এটা কি আছিল এটা আছিল আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা তো আমি যদি ফেক্টৰাইজেচন টেকনিকটো চাও ইয়াতে কি আছে c ৰ আগত আছে পজিটিভ সাইন মানে যেটোটা आंसर আহিব आंसरৰ আগত সেম সাইন থাকিব ক্লিয়াৰ সেম সাইন নেক্সট আমি কি চাম বি ৰ আগত কি সাইন আছে বি ৰ আগত আছে পজিটিভ মানে आंसरৰ আগত কি সাইন থাকিব आंसरৰ আগত থাকিব নিগেটিভ সাইন ক্লিয়াৰ आंसरৰ আগত কি সাইন থাকিব নিগেটিভ সাইন তাৰ পাছত আমি কি কৰিম আমি চাম ইয়াৰে কি আছে a ৰ ভ্যালু কিমান a ৰ ভ্যালু 1 b ৰ ভ্যালু 20 তো 20 এক গুণ কিমান হ'ব 20 হৈ গল আমাৰ a c ৰ ভ্যালু এটা 20ক তোমালোকে এনেকুৱা দুটা সংখ্যা ভাঙি দিয়া যাতে হিয়তৰ যোগফল কাৰ সমান হয় 9x ৰ সমান হয় অৰ্থাৎ 9 ৰ সমান হ'ব লাগিব ঠিক আছে এটা মই দেখিলো 5 4 গুণ 20 5 4 9 তো আমি দুটা ভ্যালু পাই গলো আৰু যেহেতুকে ইহত দুটা নিগেটিভ হ'ব তো লিখি দিয়া সিম্পলি 5 আৰু 4 আমি দেখিলো যে x ৰ ভ্যালু কি আহিব x ৰ ভ্যালু আইদাৰ -5 আহিব নহলে -4 আহিব -4 আহিব এটা x ইকুৱেল ধৰি লোৱা মই কৈ দিলো x ইকুৱেল -5 এই বস্তুখিনি যদি আমি স্ট্যান্ডাৰ্ড ফৰমেটত লিখো এনেকৈ লিখিব পাৰিম নে নাই
x plus 5 is equal 0 পাৰিম ন লিখিব x equal -5 মানে কি x plus 5 equal 0 ঠিক তেনেদৰে x equal -4 ইয়াৰে পৰা কি লিখিম x plus 4 equal 0 এটা ইয়াৰে পৰা আমি গম পাই গলো যে x ৰ ভ্যালু কি হ'ব এটা আহিব x plus 4 এটা আহিব x plus 5 বুজি পালা কৰ পৰা আহিল x ৰ ভ্যালু কেইটা যিকেইটা আহিব তাৰ ওপৰত ডিপেন্ড কৰিব যে ইয়াতে কোন আহিব এটা ইয়াতে আমাৰ অপচনত আছে x plus 4 মানে x plus 4 কি হ'ব এই ইকুৱেশনটোৰ এটা ফেক্টৰ হ'ব এটা দেখিলো ন আৰু x plus 4 এ এই সমীকৰণটোক ধুনীয়াকৈ হৰণ কৰিব পাৰিব তো আমি বেসিক টেকনিকটো ইউজ কৰিব পাৰিম যেটো আমি অলৰেডি যোৱাকালিৰ ক্লাছত শিকি থৈ দিছো সেই মেথডটো ইউজ কৰি পেলাই তোমালোকে x ৰ মান কেইটা ওলাবা তাৰ পিছত এইখিনি কৰিব পাৰিবা এতিয়া নতুনকৈ এটা পইণ্ট মই ইয়াতে জনাব বিচাৰো যোৱাকালি মই তোমালোকক এই কোৱাড্ৰেটিক ইকুৱেশনৰ যোনটো বেসিক টেকনিক আছিলে তাত মই তোমালোকক এইটো মেথড শিকাইছিলো ন ax² + bx plus c equal 0 ইয়াৰে ওপৰত ডিপেন্ড কৰি আমি आंसर ক'ব পাৰো তো ইয়াতে যদি প্লাস থাকে আমি জানো যে দুইটাৰে কি হ'ব সেম সাইন হ'ব এইটো গুৰুত্ব দিয়া ৰে এইটো মই যোৱাকালি কোৱা নাছিলো আজি মই কৈ আছো দুইটাৰ ওপৰত যদি আমি ইয়াতে যদি ইয়াতে প্লাস থাকে c ৰ আগত তেতিয়া হলে সেম সাইন হ'ব ওকে নেক্সট আমি কি কৰিছিলো a আৰু c পূৰণ কৰি দিও ac পূৰণ কৰি পেলাই ইহতক দুটা ফেক্টৰত ভাঙি দিও আৰু লগতে আমি কি চাও b ৰ আগত কোন সিম্বল আছে b ৰ আগত আছে প্লাস প্লাস থাকিলে আমি কওঁ দুইটাৰ আগতে মাইনাস হ'ব অৰ্থাৎ নেগেটিভ সাইন পজিটিভ থাকিলে দুইটাৰ আগত নেগেটিভ হ'ব কিন্তু তাৰ এটা ডাঙৰ প্ৰবলেম এটা কি আছিল মই যেটো মানে ধৰিলা লাষ্ট ক্লাছত কোৱা নাছিলো আজি কৈ আছো হেতু হল আমাৰ যেতিয়া आंसर আহিব আমাৰ এনেকুৱাটো নহয় ন যে প্ৰতিটো ইকুৱেশনত তোমালোকে x² ৰ আগত a পাবা 1 এ পাবা এটা ইয়াৰে আগৰ एग्जांपल ধৰি ইয়াৰে x² ৰ আগত 1 আছে কিন্তু কেতিয়াবা তোমালোকে এনেকুৱা ইকুৱেশন পাবা যত তোমালোকৰ সাপোজ মই এটা एग्जांपल দি দিলো twice x² plus 10x plus 5 is equal 0 এটা এই ইকুৱেশনটো তোমালোকে आंसर কোৱাছোন ইয়াৰে তোমালোকে যদি आंसर কোৱা কিমান হ'ব 5 2 গুণ 10 a আৰু c কিমান a আৰু c আহিব 10 এটো হলে নিমিলিব ন এটো হলে নিমিলিব ৰবা দেই মিলাই দিছো आंसरটো 8 দি দিলো ঠিক আছে এটা মিলিব এটা যদি ইয়াতে চোৱা 8 2 গুণ কিমান 8 2 গুণ আহিব 16 a আৰু c যদি পূৰণ কৰি দিও আমাৰ আহিব 16 আৰু 16 যদি আমি ভাঙিব ট্ৰাই কৰো আমি এনেকৈ ভাঙিব পাৰিম 8 2 গুণ 16 হল এটা 8 আৰু 2 যোগ কৰিলে কিমান হয় 10x আহি আছে আমি যিমানখিনি এতিয়ালৈকে শিকিছো মই যিমানখিনি তোমালোকক এতিয়ালৈকে কৈছো সেইখিনিৰ পৰা তোমালোকে কি বুজি পালা তোমালোকে বুজি পাইছা যদি c ৰ আগত পজিটিভ থাকে মানে आंसर দুটাৰ আগত সেম সাইন আহিব সেম সাইন মানে হয়তো দুইটা প্লাস হ'ব নহলে কি হ'ব দুইটা মাইনাস হ'ব এটা নেক্সট আমি কি চাম b ৰ আগত কি সিম্বল আছে b ৰ আগত আছে পজিটিভ মানে ইয়াতে কি আহিব ইয়াতে আহিব নেগেটিভ ক্লিয়াৰ b ৰ আগত পজিটিভ থাকিলে ইয়াতে নেগেটিভ আহিব b ৰ আগত যদি নেগেটিভ থাকে ইয়াতে পজিটিভ আহিব ওকে আৰু ইয়াতে যদি নেগেটিভ থাকে তেতিয়া হলে এটা প্লাস এটা মাইনাস ক্লিয়াৰ এইখিনি আছিল ওকে তো আমি এতিয়া গম পালো যে দুইটা নেগেটিভ হ'ব এটা আমি 8 2 গুণ 16 ভাবিলো a আৰু c কিমান 16 16 আমি দুটা সংখ্যা ভাঙিছো কিমান হ'ল 8 আৰু 2 এটা আমি आंसर কম জানো ইয়াতে 8 আৰু 2 आंसर ভুল হৈ যাব এনেকে যদি কৰি থৈ দিয়া ভুল হৈ যাব এটা আৰু এটা স্টেপ বাকি আছে এই স্টেপটো কি আমি যেতিয়া এনেকৈ आंसर উলাম আমি নেক্সট এটা বস্তু মন কৰিব লাগে হেতু হ'ল ইয়াতে a ভ্যালু কিমান আছে আৰু a ৰ ভ্যালু যিমান আছে সেই ভ্যালুটোৰে এইটো হৰণ কৰিব লাগিব বুজি পালা আমি a ৰ ভ্যালুটোৰে এই দুইটাকে হৰণ কৰিব লাগে a ৰ ভ্যালু যিয়ে নাথাকক কিয় এইটোৰে আমি হৰণ কৰিম অৰ্থাৎ ফাইনালি আমি आंसर কিমান পাই যাম -4 and -1 হাগৰু বুজি পালা সকলোৱে এটা নতুন বস্তু এড অন হল আমাৰ যেতিয়া a ৰ ভ্যালুটো দিয়া থাকিব a ৰ ভ্যালুটোৰে কি কৰিম হৰণ কৰি দিম ওকে এটা -8 হৰণ কৰিছো -4 আহি গল -2 হৰণ কৰিলো -1 আহি গল হাগৰু ক্রিস্টাল ক্লিয়াৰ হৈ গল তাৰো একো কনফিউজন নাই ওকে ডান বাৰু তো এইখিনি আছিল আমাৰ লাষ্ট ক্লাছৰ অকনমান ৰৈ থকা বস্তু আমি কোৱাড্ৰেটিক ইকুৱেশনৰ যেতিয়া आंसर উলাম যদি a ৰ ভ্যালু দিয়া থাকে সেইটোৰে আমি কি কৰিম হৰণ কৰিব লগা স্টেপ এটা থাকে ওকে এইখিনি আমাৰ অলমোস্ট ফিনিশ আৰু লগতে আমি এটা কথা শিকিব লাগিব হেতু হল ৰুটছৰ পৰা কেনেকৈ ইকুৱেশন বনাই ওকে ৰুটছৰ পৰা কেনেকৈ ইকুৱেশন বনাই হেতু সোৱাৰ লগে লগে আমাৰ গোটেইখিনি বস্তুৱে কমপ্লিট হৈ পৰিব এটা কেনেকৈ ৰুটছৰ পৰা ইকুৱেশন বনাই আমাক কিছুমান কোৱেশনত এনেকুৱাও ক'ব যে এটা কোৱেশনত সাপোজ কৈ দিলে মই ইয়াৰে एग्जांपल দি দিলো এইটোৱে -4 আৰু -1 আমাক ক'ব এটা কোৱাড্ৰেটিক ইকুৱেশনৰ आंसर দুটা হৈছে -4 আৰু -1 এটা কোৱাড্ৰেটিক ইকুৱেশনৰ ৰুট কেইটা आंसर কেইটা হৈছে -4 আৰু -1 এটা তোমালোকে ক'ব লাগে কোৱাড্ৰেটিক ইকুৱেশনটো কি হ'ব পাৰে তলৰ কোনটো এটা কোৱাড্ৰেটিক ইকুৱেশন আমাক কৈ দিলে যে এটা কোৱাড্ৰেটিক ইকুৱেশনৰ आंसरটো হৈছে -4 আৰু -1 তেতিয়াহলে তোমালোকে কোৱাড্ৰেটিক ইকুৱেশনটো ক'ব লাগে কোৱাড্ৰেটিক ইকুৱেশন কোনটো হ'ব কোৱাড্ৰেটিক ইকুৱেশনটো উলিওৱা তোমালোকে উলিয়াব লাগে যে কোৱাড্ৰেটিক ইকুৱেশন হবনো কি ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশনটো কিনো হ'ব তো তাৰ কাৰণে তোমালোকে স্ট্যান্ডাৰ্ড ফৰমেট মনত ৰাখা যে আমি ৰুটছৰ পৰাও কোৱাড্ৰেটিক ইকুৱেশন উলিয়াব পাৰো কেনেকৈ তাৰ কাৰণে ফৰমেটটো হৈছে ax² বা a টো নিদিলেও কথা নাই x² - alpha plus beta x
প্লাস মনত ৰাখিবা আলফা বিটা এইটো সমান লিখি দিবা তোমালোকৰ এনসার ওলাই যাব যদি আমাক ৰুট দিয়া থাকে এইটো লিখি ৰাখিবা দেই এইটো ফৰ্মুলা হয় যদি আমাক ৰুট দিয়া থাকে আৰু ৰুটৰ পৰা আমি যদি কোয়াড্ৰেটিক ইকুৱেশন উলিয়াব বিচাৰো আমি সিম্পলি কি কৰিম আলফা প্লাস বিটা কৰিম কৰি পেলাই এতে ভ্যালু বহাম দেন আলফা বিটা কৰি পেলাই এতে ভ্যালু বহাম আৰু লগে লগে এনসারটো ওলাই আহিব x স্কয়ার লিখিলো মই দেন ইয়াতে কি আহিব -1 -4 -1 কিমান হ'ব -5 ইয়াতে কিমান আহিব আলফা প্লাস বিটা আহিব -5 দেন ইয়াতে আহি গল x দেন ইয়াতে আলফা বিটা কিমান আহিব দুইটা পূৰণ কৰি দিয়া 4 1 গুণ 4 তো ইয়াতে আহি গল 0 এইখিনিক যদি আমি আকৌ এবাৰ সলভ কৰি দিও x স্কয়ার প্লাস 5x প্লাস 4 ইজ ইকুয়াল কিমান আহিছে plus 4 is equal 0 then x square plus 5x plus 4 আহি গল আমাৰ quadratic equation টো আমাৰ exactly কিন্তু তোমালোকৰ এটা মাইন্ডত কোৱেশ্চন আহিব যে যেতিয়া আমাৰ যোনকেইটা आंसर আছিলে -4 আৰু -1 আছিলে আমাৰ quadratic equation আহি গল এইটো কিন্তু ইয়াতে যদি মন কৰো ইয়াতে quadratic equation কি আছিলে ইয়াৰে quadratic equation টো কি আছিলে 2x square plus 10x plus 8 আছিলে quadratic equation আছিলে এইটো কিন্তু আমি যেতিয়া এই equation টোৰ आंसर আছিলে এইটো ন এই এনসারটো ইউজ কৰি যেতিয়া ইকুৱেশনটো উলালো ইকুৱেশনটো সব বেলেগ আহি গল তো তাৰ কাৰণে মনত ৰাখিবা এনেকুৱা নহয় যে ইকুৱেশন এইটোৱে হ'ব ইকুৱেশনটো আৰু অলপ চেঞ্জ হ'ব পাৰে কি চেঞ্জ হ'ব পাৰে আমি যদি এই ইকুৱেশনটোৰ লগত এই লাইনটো মনত ৰাখিবা এইটো বহুত ক্ৰিটিকেল লাইন মই ক'বলৈ গৈ আছো এই ইকুৱেশনটোৰ লগত আমি গোটেইখিনিৰ লগত যি কোনো সংখ্যা ইয়াতে পূৰণ কৰিব পাৰো যি কোনো সংখ্যা ইয়াতে তোমালোকে কে বুলি লিখিব পাৰা যি কোনো অপচনত চাব লাগিব তোমালোকে কি কৰিবা অপচন থাকিব আমাক এক্সামত কুৱেশনটো কেনে কৰিব এক্সামত আমাক কব যে -4 আৰু -1 শূন্য বিশিষ্ট সমীকৰণটো বাছি উলিওৱা মানে এটা কোয়াড্ৰেটিক ইকুৱেশনৰ आंसर এই দুটা आंसर যদি এই দুটা হয় তেতিয়ালে অপচন দুটাৰ পৰা তোমালোকে সিলেক্ট কৰিব লাগে যে কোনটো তাৰে এই आंसर দুটাৰ কাৰণে সঠিক কোয়াড্ৰেটিক ইকুৱেশন তো সেই ক্ষেত্ৰত তোমালোকে কি কৰিবা কমন লব পাৰিবা তোমালোকে অপচন কেতিয়া বেলেগ বেলেগ বস্তু দেখিবা ইয়াতে মই যদি এটা 5 লগাই দিও কি হ'ব এইটো 5 লগাই দিলে কি হৈ যাব এইটো হৈ যাব 5x স্কয়ার প্লাস 25x হ'ব ন প্লাস কিমান আহি যাব 5 4 গুণ 20 আহি গল ওকে ইকুৱেল 0 মানে এইটো ইকুৱেশন আৰু এইটো ইকুৱেশন একদম সিমিলার ঠিক আছে এর একো ডিফারেন্স নাই এইটো আৰু এইটো সেম বস্তু এইটো ইকুৱেশন একদম সেম বস্তু একো ডিফারেন্স নাই বুজি পালা কাৰণ ইয়াতে 5 টো যে পূৰণ হৈছে এটো ব্ৰেকেটত লৈ আনিলে হ'ল তো এইখিনি বস্তু তোমালোকে মাইন্ডত ৰাখিব লাগিব যে আমি যেতিয়া ৰুট কেইটা ইউজ কৰি এই आंसर কেইটা ইউজ কৰি আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কোয়াড্ৰেটিক ইকুৱেশনটা উলিয়াব পাৰিম আৰু সেই ইকুৱেশনটোৰ লগত আমি ইচ্ছা কৰিলে আমাৰ যদি অপচনত বেলেগ বেলেগ বস্তু আছে আমি কিবা এটা সংখ্যা পূৰণ কৰি মিলাই দিব পাৰো অপচনত বেলেগ দিব পাৰে ন সব খুৱাই দিলে এইবিলাক বস্তু তোমালোকে কত বিচাৰি নোপোৱা বহুত ফ্যাক্চুয়াল কথা বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট মই জনাই আছো কাৰণ এক্সামত কনফিউজন এইবিলাক বস্তুই কৰে আমাৰ এক্সামত আমাক যদি সাপোজ এটা 2x স্কয়ার দি দিলে তেতিয়া আমি কম কাৰেক্ট ঠিক আছে 2x স্কয়ার লব হ'ব পাৰে ন 2x স্কয়ার plus 10x plus 8 এৰে 2 পূৰণ কৰিছে 5 নকৰি পেলাই 2 পূৰণ কৰিলে 3ও পূৰণ কৰিব পাৰে তো আমাৰ এক্সামত যি কোনো সংখ্যা এটা পূৰণ কৰি পেলাই ইকুৱেশনটো অলপমান চেঞ্জ কৰি দিব পাৰে আমি কি কৰিম বেসিক ফৰ্মুলা ব্যৱহাৰ কৰিম আমি এটা आंसर উলাই লম সেই आंसरটোৰ লগত আমাৰ যদি অপচনৰ মিলা কৈ কিবা পূৰণ কৰিব লাগে আমি পূৰণ কৰিব লাগিব পাৰে আশা কৰো সকলোৰে ক্ৰিস্টেল ক্লিয়াৰ হৈ গল আজি ক্লাসটো ভালেই লাগিল আমি কোয়াড্ৰেটিক ইকুৱেশনৰ যিমান যি কোৱেশ্চন সম্ভাৱনীয় আছিল গোটেইখিনি কমপ্লিট কৰিলো ইয়াৰে বাহিৰত আৰু তোমালোকে চোৱাৰ প্ৰয়োজন নাই যদিহে কোনোবাই মেথছৰ কমপ্লিটলি সেপাৰেট বেটচ বিচৰা তেতিয়া হলে মেথছৰ বেটচ অলৰেডি ইকুইপেটত লঞ্চ কৰা হৈছে টেটৰ কাৰণে মই হেটো জনাই দিও কাৰণ বহুতে মেসেজ কৰি থাকে যে কি হল কিবা বেটচ আছে নেকি তো বেটচ আছে ইনফিনিটি স্কোৱাড বুলি বেটচৰ নাম দিয়া গৈছে কাৰণ চোৱা তোমালোকে এই লাষ্ট টাইমত যে পঢ়িবলৈ মন কৰিছা এটা বহুত ডাঙৰ বস্তু ঠিক আছে লাষ্ট টাইমৰ একদম ইনফিনিটি স্কোৱাড বুলি নাম দিয়া গৈছে যি সকলৰ একদম জোচ আছে যে ক্লিয়াৰ কৰিমে যদি বিচৰা যে মই ইমানখিনি ইউটিউবত কৰি পেলাই বুজি পোৱা নাই মোক পাৰ্সোনাল গাইডেন্স লাগে মোক পুৰা 1-on-1 ক্লাস লাগে লাইভ ক্লাস লাগে তো তোমালোকে জয়েন কৰিব পাৰা বেটচৰ লিংকটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা লগতে যদি ই কুইবাট ওয়েবসাইট বা এপ ভিজিট কৰা তাতো তোমালোকে দেখিবা যদি কাৰোবাৰ কিবা কনফিউজন থাকে তেতিয়া হলে তোমালোকে ম্যাথছ বাই নিৰ্মল স্যাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা দেন তাত মোক মেসেজ কৰিবা ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা আৰু গ্ৰুপটো জয়েন কৰি থৈ দিবা তাত মই ক্লাসটো যেতিয়া আপলোড হ'ব লগে লগে মই তোমালোকক লিংকটো শেয়াৰ কৰি দিম সো তোমালোকে লগে লগে পাই যাবা এন্ড টাৰ্গেট কি আছিল টাৰ্গেট হৈছে 400 লাইকছৰ যদি 400 লাইকস হয় তেতিয়া হলে লগে লগে নেক্সট ডে অহাকালিয়ে মই নেক্সট পাৰ্ট যত আমি স্ট্যাটিস্টিক্স এন্ড প্রবাবিলিটি আলোচনা কৰিম সেই পাৰ্টটো আহি পৰিব ওকে নেক্সট ক্লাসৰ আমি স্ট্যাটিস্টিক্স এন্ড প্রবাবিলিটি আলোচনা কৰিম তো টাৰ্গেট এটাই কম পালো বাৰু তোমালোকে পাৰিবা নিশ্চয় ভিডিওটো শেয়াৰ কৰি দিয়া সকলোৱে চাওক থ্যাংক ইউ এন্ড বাই বাই